এয়া চাওক কাইট ফেষ্টত আহি আকৌ উপস্থিত হ'লোঁ অমৰদে আৰু মই আকৌ আহি উপস্থিত হ'লোঁ সেই কাইট ফেষ্টত এইবাৰ অমৰদে ব্লগ বনাব মই এনজয় কৰিম কিন্তু ময়ো দিম অকণমান নাইট ভিউ দিম এইবাৰ মই চ' ব্লগ চ' এয়া প্ৰৱেশ দুৱাৰ আমি এতিয়া প্ৰৱেশ কৰিম একচুৱেলি ইভিনিঙৰ সময় হৈছে ন এই ছানছেটৰ মানে মেইন মজাটো বেলেগ হ'ব হয়নে অমৰদা মই যোৱাকালি আহোঁতে বেলুনটো নাছিল জানা বেলুনটোৱে এট্ৰেকশ্যন আনিছে একচুৱেলি আৰু এইটো হ'ল কাইট ফেষ্টিভেলৰ মেইন মুখ্য দুৱাৰ য'ত মুখ্য দুৱাৰৰ টিকেট কাটিব লাগিব 30 টকাকৈ নাই অমৰদে ফটোশ্বুটত লাগিছে প্ৰৱেশ কৰিবা নে নকৰা আজি প্ৰৱেশে কৰা নাই এতিয়ালৈকে বেলুন উৰি গ'ল ইয়াতে মই অকণমান সোনকালে অহা এটাই উদ্দেশ্য আছিল ছানছেট চোৱা যোনটো অমৰ নৃত্য দেখুৱাই আছে মই টাইম লেপছ দেখুৱাই আছোঁ টাইম লেপছ যোৱাকালি মই যেতিয়া আহিছিলোঁ তেতিয়া কাইট ফেষ্টিভেল জাষ্ট ষ্টাৰ্ট হৈছিলে বনাই আছিলে এতিয়া নানান মানে মানুহৰ সমাগম হৈছে ভাল লাগিছে মই আপোনালোক কৈছিলোঁ আকৌ এবাৰ আহিম বুলি আহিছোঁ এয়া ব্যক্তিজনে এতিয়া হেৰি লৈ আছে টাইম লেপছ সূৰ্য ডুবা চাগে ব্ৰহ্মপুত্ৰ নদীৰ মানে ছানছেট চাবলৈ মজাই বেলেগ ন এয়া হ'ল বস্তা ব্ৰিজ মই যোৱাকালি দেখাইছিলোঁ দিনত এতিয়া হ'ল ৰাতি হাউচফুল নহয় হেৰি কি কয় বিজফুল ব্ৰহ্মপুত্ৰ বিজফুল এতিয়া সাংস্কৃতিক অনুষ্ঠান কিবা কিবি চলি আছে ইয়াতে কপিৰাইট মাৰিম এতিয়া ইয়াত ডেন্স কম্পিটিশ্যন হ'বলৈ গৈ আছে আৰু ইপিনে খানাৰ আয়োজন তামাম কুণ্ড বিজফুল ব্ৰহ্মপুত্ৰ বিজফুল কাইট ফেষ্টিভেলৰ মেইন নাইট ভিউ মজা কিন্তু আমাৰ কেমেৰা ইমান হাই ফাই নহয় সেইটো কাৰণে দিনত আহি একো মজা নাই কিন্তু ৰাতিহে মজা ভিউ মজা নাপালোঁ